নমস্কাৰ 15 দিনত ইংৰাজী শিকোৱা হক এই সিৰিজটোৰ আজি ক্লাস 2 হয় আজিৰ এই ক্লাস 2ত আমি জানিবলৈ যত্ন কৰিম আমি টেন্সৰ ফৰ্মুলা মুখস্থ নকৰাকৈ যিকোনো টেন্সৰ বাক্য আমি কেনেদৰে অতি সহজে ফৰ্ম কৰিব পাৰো আমি দৰকাৰ হলে লিখিবও পাৰো আমি দৰকাৰ হলে ক'বও পাৰো সো আপোনালোকে যদি ইয়াৰ আগৰ যেটো ক্লাস হয় ক্লাস 1 ৰ যেটো ভিডিও হয় সেই ভিডিওটো চোৱা নাই প্ৰথমতে সেই ভিডিওটো চাওক সেই ভিডিওটোত মই ডিটেইলছত কৈ আহিছে কোন কেটা পইণ্টৰ ওপৰত ধ্যান দি বা কোন কেটা পইণ্টৰ বিষয়ে আমি জানিলে অতি সহজে যিকোনো টেন্সৰ বাক্য আমি প্ৰেজেন্ট পাষ্ট ফিউচাৰ জুন টেন্সত লাগে সেই টেন্সতে ফৰ্ম কৰি থাকিব পাৰো প্ৰথমে আপোনালোকে সেই ভিডিওটো চাই সেই পইণ্ট কেটাৰ বিষয়ে জানি লবলৈ যত্ন কৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো ইয়াৰ আগৰ ক্লাসটোত আমি ইনডিফিনিট টেন্সৰ বাক্যবোৰ বা ষ্টেট অফ বিইংৰ বাক্য ষ্টেট অফ পজিশনৰ বাক্যবোৰ কেনেদৰে প্ৰেজেন্ট পাষ্ট ফিউচাৰ কৰিব পাৰো তাৰ বিষয়ে শিকি আহিলো ইয়াৰ আগৰ ক্লাসটোত আমি শিকিছিলো যে কেইটামান সৰু সৰু পইণ্টৰ ওপৰত আমি ধ্যান দিয়ে যিকোনো বাক্য আমি প্ৰেজেন্ট পাষ্ট ফিউচাৰ কৰি থাকিব পাৰো সেই পইণ্ট কেটা হল বি ভাৰ্ব হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্ব বি ভাৰ্ব হেল্পিং ভাৰ্ব মেইন ভাৰ্বৰ আমি যেতিয়া বিভিন্ন ফৰ্মৰ বিষয়ে জানিম যেনে প্ৰেজেন্ট ফৰ্ম পাষ্ট পাৰ্টিসিপল ফৰ্ম এই কেটাৰ বিষয়ে জানিম আমি যিকোনো বাক্য আমি যিকোনো টেন্সলৈ ৰূপান্তৰিত কৰিব পাৰো আজি আমি বাকিবোৰ টেন্সৰ বিষয়ে শিকিবলৈ যত্ন কৰো সো প্ৰথমে আমি এটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো ধৰক মই যদি এটা এক্সাম্পল কওঁ যে তাই এখন সিনেমা চাই আছে তাই এখন সিনেমা চাই আছে এই বাক্যটো চাওক মই কোনটো টেন্সত কৈছো তাই এখন সিনেমা চাই আছে মানে বৰ্তমান চাই থকা কামটো কৰি আছে বুলি কৈছো ই কন্টিনিউয়াস বুজালে কৰি আছে মই চাই আছিল বুলি কোৱা নাই বা চাই থাকিব বুলি কোৱা নাই সো মই কৈছো যে চাই আছে বৰ্তমানত চাই আছে বুলি কৈছো বৰ্তমানত চাই আছে মানে কামটো চলি আছে প্ৰেজেন্ট কন্টিনিউয়াস আপুনি প্ৰেজেন্ট কন্টিনিউয়াসত বাক্যটো ফৰ্ম কৰি দিয়ক আপুনি প্ৰেজেন্ট কন্টিনিউয়াসত কি ক'ব প্ৰথমতে আমি সাবজেক্টটো কম সি তাৰ পিছত কন্টিনিউয়াস টেন্সত বি ভাৰ্ব লাগিব সি ইজ ওয়াচিং এ মুভি সি ইজ ওয়াচিং এ মুভি এইখিনিত এটা পইণ্ট ধ্যান দিব যে কন্টিনিউয়াসত যিকোনো কন্টিনিউয়াসত আপুনি বাক্য কওক ই লাগিলে প্ৰেজেন্ট পাষ্ট ফিউচাৰ কন্টিনিউয়াস যিয়ে হওক বা পাৰফেক্ট কন্টিনিউয়াস হলেও আপুনি যেতিয়া কন্টিনিউয়াসত ক'ব বাক্যটোত তেতিয়া ভাৰ্বটোত আমি আইএনজি ব্যৱহাৰ কৰিবই লাগিব যি কন্টিনিউয়াসই নহওক সো মই বাক্যটো ক'লো যে সি ইজ ওয়াচিং এ মুভি সি ইজ ওয়াচিং এ মুভি এই বাক্যটো যদি আপুনি পাষ্টত ক'ব লগা হয় আপুনি যদি ক'ব লগা হয় যে তাই এখন সিনেমা চাই আছিল তাই এখন সিনেমা চাই আছিল গতিকে বাক্যটোত নোটিস কৰক বাক্যটোত বি ভাৰ্ব হেল্পিং ভাৰ্ব কিবা ব্যৱহাৰ হৈ আছে আপুনি যেতিয়া বাক্যটোত নোটিস কৰিব নিশ্চয় দেখা পাব বাক্যটোত ইজ এটা হেল্পিং ভাৰ্ব বা বি ভাৰ্ব ব্যৱহাৰ হৈ আছে সো সি ইজ ওয়াচিং এ মুভি তাই এখন সিনেমা চাই আছে আপুনি ক'ব লগা হল তাই এখন সিনেমা চাই আছিল বুলি ক'ব লগা হল বাক্যটোত বি ভাৰ্ব দেখিছে ইজ ব্যৱহাৰ হৈ আছে আপুনি কি কৰক ইজ টু সিম্পলি পাষ্টলৈ লৈ যাওক ইজৰ পাষ্ট ফৰ্ম হল ওয়াজ তেতিয়া আপুনি ক'ব লাগিব সি ওয়াজ ওয়াচিং এ মুভি সি ওয়াজ ওয়াচিং এ মুভি তাই এখন সিনেমা চাই আছিল এতিয়া ধৰক আপুনি এই বাক্যটোকে ফিউচাৰত ক'ব লগা হল তাই এখন সিনেমা চাই থাকিব তাই এখন সিনেমা চাই থাকিব বুলি কৈছো এতিয়া চাই থকা নাই বা চাই থকা নাছিল চাই থাকিব বুলি কোৱাৰ লগে লগে আমি বুজিলো যে তাই এতিয়ালৈকে কামটো কৰি থকা নাই ভৱিষ্যতে কামটো কৰি থাকিব এতিয়া চাওক এই বাক্যটো যদি আপুনি ফিউচাৰ কন্টিনিউয়াসত ক'বলৈ যায় আপুনি কি কৰিব লাগিব আপুনি মাত্ৰ বাক্যটো যেটো সাবজেক্ট হয় সাবজেক্টৰ পিছত আপুনি কনভাৰসেচনৰ কাৰণে সকলো সাবজেক্টৰ লগত আপুনি উইল ব্যৱহাৰ কৰিব পাৰে আপুনি ক'ব পাৰে যে সি উইল এটা সব প্ৰেজেন্ট আৰু পাষ্টৰ বাক্যটোত আমি ইজ আৰু ওয়াজ ব্যৱহাৰ কৰিছিলো কিন্তু ফিউচাৰত যেতিয়া আমি বাক্য এটা কন্টিনিউয়াসত ক'বলৈ যাওঁ এই যি এম ইজ আৰু ওয়াজ ওৱেৰ কাৰ পৰা ওলাইছে বিৰ পৰা ওলাইছে গতিকে এই বি টোকে আমি সেল বা উইলৰ পিছত ব্যৱহাৰ কৰিব লগা হয় তেতিয়া আমি কম সি উইল বি ওয়াচিং এ মুভি সি উইল বি ওয়াচিং এ মুভি তাই এখন সিনেমা চাই থাকিব এতিয়া এই তিনিটা বাক্যকে আপোনালোকে লক্ষ্য কৰক এই তিনিটা বাক্য সব কি কৈছে বাক্যকেটাত সি ইজ ওয়াচিং এ মুভি সি ওয়াজ ওয়াচিং এ মুভি সি উইল বি ওয়াচিং এ মুভি তিনিটা বাক্যত কি চেঞ্জ হল আপোনালোকে সেই চেঞ্জটো চাওক চেঞ্জ কি হৈছে মাত্ৰ বি ভাৰ্বৰ চেঞ্জ হৈ যায় প্ৰথম বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াসত কোতে আমি ইজ ব্যৱহাৰ কৰিলো সেকেন্ড বাক্যটো আমি পাষ্ট কন্টিনিউয়াসত কোতে ইজৰ পাষ্ট ফৰ্ম ওয়াজ ব্যৱহাৰ কৰিলো আৰু ফিউচাৰত আপোনালোকে সকলোৱে জানে ফিউচাৰ বাক্যত সদায় সেল বা উইল ব্যৱহাৰ হ'বই কন্টিনিউয়াস কৰিবলৈ যাওঁতে আমি উইল বি টো ব্যৱহাৰ কৰি দিছো আমি কৈছো সি উইল বি ওয়াচিং এ মুভি গতিকে এই চেঞ্জটো আপোনালোকে জানিব লাগে এই চেঞ্জটোত ধৰি যদি আপোনালোকে বাক্য ফৰ্ম কৰিবলৈ লয় ডেফিনেটলি আপোনালোকে যিকোনো বাক্য টেন্স নজনাকৈ যিকোনো বাক্য ফৰ্ম কৰিব পাৰিব ঠিক আছে নেক্সট এটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো ধৰক মই যদি কওঁ দে আৰ প্লেইং এ ফুটবল মেচ দে আৰ প্লেইং এ ফুটবল মেচ এই বাক্যটো চাওক দে আৰ প্লেইং এ ফুটবল মেচ হিহতি ফুটবল মেচ এখন খেলি আছে বুলি কৈছো প্ৰেজেন্টত খেলি আছে দে আৰ প্লেইং এ ফুটবল মেচ মানে হিহতি এখন ফুটবল মেচ খেলি আছে এতিয়া চাওক মই খেলি আছে বুলি কৈছো আছিল বুলিও কোৱা নাই বা খেলি থাকিব বুলিও কোৱা নাই মই যদি ক'ব লগা হয় যে আপুনি ধৰক মোক সুধিলে যে হিহতি কি কৰি আছিল মই আপোনাক কৈছো যে হিহতি এখন ফুটবল মেচ খেলি আছিল হিহতি এখন ফুটবল মেচ খেলি আছিল বুলি কৈছো খেলি আছিল মানে অতীতত কামটো চলি আছিল
তেতিয়া মই কি কম past continuous ব্যৱহাৰ কৰিম তেতিয়া মই অতীতত কবলৈ যোৱাৰ লগে লগে past continuous present continuous এইবিলাক নালাগে অতীতত কামটো চলি আছিল বুলি কোৱাৰ লগে লগে আপুনি কি কৰক they প্ৰথমৰ বাক্যটোত কি ইউজ হৈ আছে they are ইউজ হৈ আছে আপুনি are ৰ past form ব্যৱহাৰ কৰি দিয়ক are ৰ past form হল were তেতিয়া আপুনি ক'ব পাৰে যে they were what playing a football match they were playing a football match হিহঁতি এখন ফুটবল মেচ খেলি আছিল এনে ধৰণে আমি past continuous লৈ গলো ধৰক আপুনি যদি মোক সুধে হিহঁতি অহা কালিলৈ কি কৰি থাকিব হিহঁতি অহা কালিলৈ কি কৰি থাকিব আপুনি কৈছে যে হিহঁতি এখন ফুটবল মেচ খেলি থাকিব হিহঁতি এখন ফুটবল মেচ খেলি থাকিব ভৱিষ্যতে খেলি থাকিব বুলি কৈছে গতিকে আপুনি কি কৰক দে লগত will be টো ব্যৱহাৰ কৰি দিয়ক দে will be playing a football match they will be playing a football match হিহঁতি এখন ফুটবল মেচ খেলি থাকিব এটা বাক্যকেইটা চাওক কি চেঞ্জ কৰিলো মই দুই ধৰণৰ বাক্যত চাওক কি কলো প্ৰথম বাক্যকেইটাত মই অকল be verb চেঞ্জ কৰিলো এই বাক্যটোত মই কেৱল be verb হে পৰিৱৰ্তন ঘটালো চাওক they are playing কৈছো তাৰ পিছত they were playing কৈছো তাৰ পিছত they will be playing কৈছো সো এই be verb কেইটাহে আমি চেঞ্জ কৰিব লাগে be verb বা helping verb চেঞ্জ কৰিব জানিলে আমি যিকোনো বাক্য যিকোনো টেন্সত ফৰ্ম কৰিব পাৰো এতিয়া আমি চাও অন্য এক ধৰণৰ এক্সাম্পল আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে তাই ৰুমটো সাফ কৰিলে বা তাই ৰুমটো সজালে এনে ধৰণৰ বাক্য কওঁ এই সজালে বা সাফ কৰিলে বুলি কৈছো তাই ধৰক বাক্যটো মই লৈছো তাই ৰুমটো সজালে বুলি কৈছো মই সজাইছিল বুলিও কোৱা নাই সজাব বুলিও কোৱা নাই সজালে মানে হজুৱাৰ কামটো অলপ আগত কমপ্লিট হোৱা নিচিনা বুজাইছে সজালে মই প্ৰেজেন্টত কৈছো এনে ধৰণে যেতিয়া একচনটো কমপ্লিট হোৱা বুজাব তেতিয়া আপোনালোকে বাক্যটো প্ৰেজেন্ট পাৰফেক্টত ক'ব আৰু প্ৰেজেন্ট পাৰফেক্টত আমি কি কৰো হ্যাভ বা হ্যাজ ব্যৱহাৰ কৰো তেতিয়া আপুনি বাক্যটো ক'ব কেনে ধৰণে ক'ব লাগিব আপুনি ক'ব লাগিব যে she has decorated the room তাই ৰুমটো সজালে এই প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি হয় সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় এই কনসেপ্টটো আপোনালোকে মনত ৰাখি ল'ব হ্যাজ আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম তেতিয়া আমি কৈছো যে she has decorated the room তাই ৰুমটো সজালে এতিয়া ধৰক মই আপুনি ক'ব লগা হল তাই ৰুমটো সজাইছিল বুলি ক'ব লগা হল তাই ৰুমটো সজাইছিল আপুনি past perfectত বাক্যটো ক'ব বিচাৰিছে তেতিয়া আপুনি কি কৰিব বাক্যটোত যেটো be verb বা helping verb ইউজ হৈ আছে ইয়াত helping verb এটা ইউজ হৈ আছে helping verb টো কি has হয় এই has ৰ সেকেন্ড ফৰ্ম ইউজ কৰি দিয়ক has ৰ সেকেন্ড ফৰ্ম কি had তেতিয়া আপুনি ক'ব লাগিব she had decorated the room past perfect tense কেতিয়াও অকলে ব্যৱহাৰ নহয় past perfect tense আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা past indefinite কেনেদৰে ব্যৱহাৰ কৰিব লাগে নেক্সট এটা ক্লাছত মই তাৰ বিষয়ে কৈ দিবলৈ যত্ন কৰিম ঠিক তেনে ধৰণে এই বাক্যটো যদি মই ফিউচাৰত কওঁ মই যদি ফিউচাৰ পাৰফেক্টত ক'ব লগা হয় তাই আজি গধূলিলৈকে ৰুমটো সজাব তাই আজি গধূলিলৈকে ৰুমটো সজাব বুলি ক'বলৈ যাওঁতে মই কি ক'ম she will have decorated the room by this evening she will have decorated the room by this evening মানে তাই আজি গধূলিলৈকে ৰুমটো সজাব এই তিনিটা বাক্যত চাওক মই কি চেঞ্জ কৰিলো has ৰ past form had ব্যৱহাৰ কৰিলো আৰু ফিউচাৰত আমি কি কৰিলো will have টো ব্যৱহাৰ কৰিলো মাত্ৰ এই যেটো have হয় have ৰ বেস ফৰ্ম ব্যৱহাৰ কৰিলো যেটো প্ৰেজেন্ট পাৰফেক্টৰ বাক্য সেই বাক্যটোকে ব্যৱহাৰ কৰিলো মাত্ৰ will ইউজ কৰাৰ পিছত has ৰ বেস ফৰ্ম ব্যৱহাৰ কৰিছো she will have decorated the room by this evening ঠিক তেনে ধৰণে মই আৰু এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাই দিবলৈ যত্ন কৰোঁ মই যদি কওঁ মই তেওঁক খবৰ দিলো বুলি কৈছো মই দিছিলো বুলি কোৱা নাই দিম বুলি কোৱা নাই মই কৈছো মই তেওঁক খবৰ দিলো তেতিয়া মই কি ক'ম I have informed him মই তেওঁক খবৰ দিলো মই have ব্যৱহাৰ কৰিলো আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিলো এতিয়া চাওক মই যদি past perfectত ক'ব লগা হয় মই তেওঁক খবৰ দিছিলো বুলি কোৱাটা মই কি ক'ম এই have ৰ past form ব্যৱহাৰ কৰি দিম মই ক'ম যে I had informed him মই helping verb ৰ second form ব্যৱহাৰ কৰিলো মই যদি ফিউচাৰ পাৰফেক্টত ক'ব লগা হয় মই যদি ক'ব লগা হয় যে মই অহা কালিলৈকে তেওঁক খবৰ দিম বুলি কৈছো তেতিয়া মই কি ক'ম এই যেটো প্ৰেজেন্ট পাৰফেক্টৰ বাক্য সেই বাক্যটোত মই মাত্ৰ will টো ইউজ কৰি দিম মই ক'ব পাৰো যে I will have informed him ধৰক অহা কালিলৈকে বুলি কওঁতে মই ক'ব পাৰো by tomorrow I will have informed him by tomorrow এটা চেঞ্জেছ খিনি চাওক আপোনালোকে চেঞ্জেছ খিনি ধ্যান দিয়ক যদি চেঞ্জেছ খিনি আপোনালোকে ধৰিব পাৰে যিকোনো বাক্য সহজে যিকোনো টেন্সত আপোনালোকে ফৰ্ম কৰি থাকিব পাৰিব সো মাত্ৰ আমি এই চেঞ্জেছ খিনিৰ বিষয়ে জানিব লাগে ঠিক তেনে ধৰণে মই যেতিয়া এটা অন্য বাক্য লওঁ যে মই যদি কওঁ যে তাই ৰাতিপুৱাৰ পৰা এখন সিনেমা চাই আছে বা তাই ৰাতিপুৱাৰ পৰা টিভি চাই আছে বুলি কৈছো ৰাতিপুৱাই চোৱাৰ কামটো ষ্টাৰ্ট কৰিলে এতিয়াও চাই আছে মানে কন্টিনিউয়াসলি কামটো চলি আছে গতিকে আমি গম পালো যে এটো কন্টিনিউয়াস অতীততে আৰম্ভ হৈ বৰ্তমানো চলিছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস সো আমি টেন্সৰ বিষয়ে জানিব লাগে যেতিয়া অতীততে আগৰ পৰা কামটো এতিয়ালৈকে চলি আছে বুলি বুজাবলৈ যাব তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ব্যৱহাৰ কৰো আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত
সদায় হ্যাভ বিন হ্যাজ বিন ব্যৱহাৰ হ'ব হ্যাভ বিন বা হ্যাজ বিন ভাৰ্বৰ সদায় কন্টিনিউয়াস ফৰ্ম থাকিবই যেটো মই অলৰেডি মেনশন কৰি আহিলো সো এতিয়া সক কি কৈছে তাই ৰাতিপুৱাৰ পৰা এখন সিনেমা চাই আছে তাই লগত হ্যাজ লাগিব তেতিয়া আপুনি কক she has been চাই থকাটো ইংৰাজীত কোৱা হয় watching she has been watching কি চাই আছে টিভি চাই আছে কেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা বুলি কোনটা আমি কম since morning সো আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গল আমি কলো যে she has been watching TV since morning তাই ৰাতিপুৱাৰ পৰা টিভি চাই আছে ধৰক আপুনি এতিয়া কব লগা হল যে জুৱাকালি তাই ৰাতিপুৱাৰ পৰা টিভি চাই থাকিলে হে জুৱাকালি তাই ৰাতিপুৱাৰ পৰা টিভি চাই আছিল বা চাই থাকিলে এনে ধৰণে কব লগা হল জুৱাকালি তাই ৰাতিপুৱাৰ পৰা টিভি চাই আছিল বুলি কব লগা হল জুৱাকালি বুলি কলো পাষ্টত কলো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস হৈ গল তেতিয়া আপুনি কি কৰক যেটো প্ৰেজেন্টৰ বাক্য এই প্ৰেজেন্টৰ বাক্যটো যেটো হেল্পিং ভাৰ্বটো চেঞ্জ কৰি দিয়ক পাষ্টলৈ লৈ যাওক আপুনি কি কব লাগিব she had been watching তেতিয়া হেজৰ ঠাইত আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিছো আমি কৈছো যে she had been watching TV since morning she had been watching TV since morning আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত বাক্য ব্যৱহাৰ নহয় গতিকে আপোনালোকে ফিউচাৰ পাৰফেক্ট টেন্সত বৰ্তমান কোনো সেন্টেন্স প্ৰ্যাকটিসও কৰিব না লাগে ঠিক আছে আপোনালোকে এতিয়া কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে এই বাক্যটো চক কি চেঞ্জ কৰিলো মই কেৱল হেল্পিং ভাৰ্বৰ চেঞ্জ কৰিলো হেল্পিং ভাৰ্বটো চেঞ্জ কৰাৰ লগে লগে বাক্যটোৰ টেন্সও চেঞ্জ হৈ গৈছে আপোনালোকে প্ৰত্যেকটো টেন্সৰ ষ্ট্ৰাকচাৰ ফৰ্মুলা সেপাৰেটকে মুখস্থ কৰি থকাৰ কোনো প্ৰয়োজন নাই আপুনি ষ্ট্ৰাকচাৰ মুখস্থ কৰি কিমান ষ্ট্ৰাকচাৰ মনত পেলাই আপুনি কিমান বাক্য ফৰ্ম কৰিব ইমান সহজ নহয় ঠিক আছে নেক্সট এটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো মই যদি কওঁ মই 2 বছৰ দিন ধৰি এই স্কুলখনত পঢ়ি আছো মই 2 বছৰ দিন ধৰি এই স্কুলখনত পঢ়ি আছো বুলি কৈছো মই 2 বছৰ আগৰ পৰা পঢ়াৰ কাম ষ্টাৰ্ট কৰিছো এই স্কুলখনত আৰু এতিয়াও মই বৰ্তমানো পঢ়ি আছো তেতিয়া মই এই বাক্যটো কেনে ধৰণে কম অতীতৰ পৰা কামটো এতিয়াও কৰিয়ে আছো না চলিয়ে থকা বুজাইছে তেতিয়া মই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত কম তেতিয়া মই বাক্যটো কম I have been studying in this school for 2 years I have been কলো চক I have been studying কন্টিনিউয়াছৰ বাবে আমি ভাৰ্বৰ লগত ing যোগ কৰিছো আমি কৈছো I have been studying in this school মানে এই স্কুলখনত for 2 years 2 বছৰ ধৰি মই স্কুলখনত পঢ়ি আছো এতিয়া ধৰক আপুনি কব লগা হল যে মই 2 বছৰ দিন ধৰি এই স্কুলখনত পঢ়ি আছিলো 2 বছৰ দিন ধৰি আপুনি এই স্কুলখনত পঢ়ি আছিলো বুলি কব লগা হল তেতিয়া আপুনি কি কৰক যেটো হেল্পিং ভাৰ্ব দেখিছে হেল্পিং ভাৰ্বটো সেকেন্ড ফৰ্মলৈ লৈ যাওক আপুনি কব লাগিব I had been studying in this school for 2 years I had been studying in this school for 2 years মই 2 বছৰ দিন ধৰি এই স্কুলখনত পঢ়ি আছিলো এতিয়া আপোনালোকৰ মাজত এটা কনফিউজন আহিব পাৰে যে প্ৰেজেন্ট কন্টিনিউয়াস বা পাৰফেক্ট কন্টিনিউয়াছৰ মাজত ডিফাৰেন্স কি সো বা পাষ্ট ইনডিফিনিট বা পাষ্ট পাৰফেক্টৰ মাজত ডিফাৰেন্স কি সো নেক্সট এটা ভিডিওত মই আপোনালোকক ইয়াৰ ডিটেইলছ ডিফাৰেন্সৰ বিষয়ে কৈ দিবলৈ যত্ন কৰিম আমি পাষ্ট কন্টিনিউয়াস বা পাষ্ট পাৰফেক্ট কন্টিনিউয়াস কেতিয়া ব্যৱহাৰ কৰিম বা ঠিক তেনে ধৰণে ইনডিফিনিট বা পাৰফেক্ট টেন্স কেতিয়া ব্যৱহাৰ কৰিম গুটেই ডিটেইলছখিনি আপোনালোকক কোনো এটা ক্লাছত মই সম্পূৰ্ণৰূপে কৈ দিম আপোনালোকে যাতে সহজে যিকোনো টেন্সৰ বাক্য যিকোনো সিচুৱেচনত ব্যৱহাৰ কৰিব পাৰে আশা কৰো এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি অন্য বাকিবোৰ টেন্সৰ যিবোৰ বাক্য হয় সেই বাক্যবোৰ কেনেদৰে অতি সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা আমি ইংৰাজীত ফৰ্ম কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্ৰথমতে প্লিজ ভিডিওটো লাইক কৰক আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন গ্ৰুপত এই ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ঘৰতে থাকি ইংৰাজীৰ এই কথাবোৰ শিকিব পাৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি লব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে